নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মহিলাক চুৰিকাঘাত কথম্পি প্ৰাণ ৰক্ষা মহানগৰী তাকৌ পৰকীয়া প্ৰেম কাণ্ড মৌচুমী গগৈ কাণ্ডৰ 72 ঘণ্টা নহতে দিছপুৰত পুনৰ অঘটন দিছপুৰ থানাৰ সন্মুখতে মহিলাক চুৰিৰে আঘাত কৰি হত্যাৰ চেষ্টা চলালে প্ৰেমিকে সুযোগ বুজি দিছপুৰ থানাত দৌৰি প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰিলে এগৰাকী মহিলাই ৰাজেশ দেৱ নামৰ লোকজনৰ সৈতে 3 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ পূৰ্বে দুগৰাকী মহিলাৰ স্বামী আছিল প্ৰেমিক ৰাজেশ দেৱ দিছপুৰ থানাৰ সমীপত পৰকীয়া প্ৰেমিক ৰাজেশ দেৱে চুৰিকাঘাতৰ বাবে ৰৈ আছিল আৰু তেনে সময়তে মহিলাগৰাকীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় লোকজনৰ আক্ৰমণাত্মক ৰূপ দেখি দিছপুৰ থানাত দৌৰি প্ৰৱেশ কৰি আৰক্ষীৰ সহায় লয় মহিলাগৰাকীয়ে উল্লেখযোগ্য যে ছমাহ পূৰ্বেও মহিলাগৰাকীক দাৰে আক্ৰমণ কৰিছিল ৰাজেশে ইতিমধ্যে পৰকীয়া প্ৰেমিক ৰাজেশ দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ থানাৰ সন্মুখতে মহিলাক চুৰিকাঘাতৰ অপচেষ্টা এজন প্ৰেমিকৰ পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি পুনৰবাৰ গুৱাহাটী মহানগৰীত দিছপুৰ লাষ্ট গেট কাণ্ড মৌচুমী গগৈ নৃশংস হত্যাকাণ্ড আৰু সেই চাঞ্চল্য অব্যাহত থকাৰ সময়তে সেই দিছপুৰতে আকৌ অনুৰূপ ঘটনা সংঘটিত হ'বলৈ ওলাইছিল সুযোগ বুজি মহিলাগৰাকীয়ে দৌৰি দিছপুৰ থানাত প্ৰৱেশ কৰি প্ৰাণ ৰক্ষা কৰে এজন ৰাজেশ দেৱ এই ৰাজেশ দেৱৰ সৈতে 3 বছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ ছমাহ পূৰ্বেও দাৰে আক্ৰমণ কৰিছিল ৰাজেশ দেৱ নামৰ এজন প্ৰেমিকে পুনৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিলে পৰকীয়া প্ৰেমিক ৰাজেশ দেৱে ইয়াৰ পূৰ্বে দুগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰাজেশ দেৱৰ এইখিনি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে হয়তে মানে এটা উপায় নাই মই তাৰ লগত খেদি গলো তাৰ ঘৰৰ ওচৰত খেদি যদি সি মোক দালৈ ফেলে হেৰি কাটিছিলে এইটো হাতত আপোনাৰ গলত ডিঙিত খা মাৰিছিল এনেকৈ মই দিয়াৰ লগে হাতত ঘাটো পৰিলে পিছত তেজেৰে হৈ গ'ল তাৰপিছতে সি এক ঘাটো ইচ্ছা পৰা নাই নেক্সট আৰু খাবৰ কাৰণে আহিছে তাৰপিছত মোক ৱালত ঠিক চাইছে মাথাত দুখ পাইছোঁ ইয়াতে বেক মাথাটো সি তাৰপিছতে আজি আৰু মোক মানে কাটিবলৈ আহিছে ইয়াতে গণেশগুৰিত ডায়েৰী চাকু লৈ আহিছিলে তাৰ নাম ৰাজেশ দেৱ বেংগলী ল'ৰা নহয় গুৱাহাটীত নহয় সি ক'ৰ হয় মানে একো ঠিকানা মই নাজানো ভালদৰে সি কিন্তু ইয়াত পাণ্ডুত মানে ভাড়া থাকে আৰু 3 বছৰ হ'ল 3 বছৰ হৈছে আমাৰ ৰিলেশ্যনশ্বিপ তাৰ ৱাইফ দুইজনী হয় এজনী এটা ল'ৰা আৰু এটা দুটা বৰদাকনি দুটা ল'ৰা আছে হয় কিন্তু মই কেতিয়াও নহয় মই সেইটো কেতিয়াও কৰিব নোৱাৰো যেতিয়া গম পাই গৈছো তাৰ দুজনী ৱাইফ আছে মই গম পাইছো বহু এতিয়া আজি মোটামুটি 6 মাহ হ'ল 6 মাহ মই গম পাইছো গম পাই ফেলে মই মানে সাইড হৈছো হোৱাৰ পিছত সি মোক ব্ল্যাকমেল আজি যেনেকৈ মাৰিব হৈছে আগে পিছে মোক এনেকৈ মাৰিব হৈছে ইফালে মহানগৰীত পুনৰ উবেৰ চালকৰ গুণ্ডাগিৰি জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ উবেৰ চালকক এচি দিবৰ কোৱাৰ বাবে অভব্য আচৰণ কৰি মাজ ৰাস্তাত এৰি থৈ গ'ল উবেৰ চালকে মাইনী মহন্তক কলাক্ষেত্ৰত এটা কাৰ্যসূচীত অংশ ল'বলৈ গৈছিল আৰু অংশলৈ ঘৰলৈ উভতাৰ পথতে পাঞ্জাবাৰীৰ মছজিদৰ কাষতে এৰি থৈ গ'ল বিশিষ্ট লেখিকাগৰাকীক AS01PC 7157 নম্বৰৰ উবেৰ বাহনখনত আছিল মাইনী মহন্ত ঘটনা সন্দৰ্ভত উবেৰ চালকজনৰ বিৰুদ্ধে গোচৰ দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এসি উইন্টাৰত আমি নিদিওঁ সকলো মোৰ ডাষ্ট এলাৰ্জি আছে এচিটো দি দিয়ক যে আপুনি এচি বুক কৰিছে নন এচি বুক কৰিছে সেইটো চাই লওক আগত উবাৰততো এচি নন এচি থাকে জানো মই প্ৰিমিয়াৰ বুক কৰিছোঁ প্ৰিমিয়াৰটোতো হাইষ্ট পেড হয় এতিয়া কৈছে মই এচি নিদিওঁ আপোনাক যদি এচি লাগে আপুনি নামি যাওক মই ক'লোঁ ঠিক আছে নালাগে আৰু নন এচিতে যাওঁ কাৰণ মই ৰাতিখন এতিয়া নামি গৈ পেলাই কি পাম আৰু সেইখিনি জেগাখিনি ইমান সুবিধাজনক উবাৰ চুবাৰ নোপোৱা নহয় হ'ব নন এচিতে লৈ গ'লক নন এচিত জাষ্ট লৈ আহিছে মই মোৰ হাজবেণ্ডক ফোনটো লগাই পেলাই সুধিছোঁ যে উবাৰৰ আজিকালি মানে এচি নন এচি কিবা থাকে নেকি অপশ্যন মইতো পোৱা নাই মই প্ৰিমিয়াৰ বুক কৰিছোঁ সেই যে মই ফোনটো কৰিলোঁ কিন্তু তাৰপিছতে গাড়ীখন আনি মছজিদৰ সন্মুখৰ সেইখিনি ৰখাইছে কাৰণ আপুনি নামি যাওক মই কিয় নামি যাম এতিয়া মইতো গাড়ীখন বুক কৰিছোঁ থৈ আহিব লাগিব নাই নামি যাওক আপুনি গাড়ী মানে অস্ত্ৰ তাৰ মাজে মাজে যিবিলাক অস্ত্ৰাব্য কথা কৈছে সেইখিনি মই ক'ব নোৱাৰোঁ
তাৰপিছত মই ক'লোঁ মই যেতিয়া নানামিলোঁ তেতিয়া তেওঁ পিছফালে হাতখন দি পেলাই মানে এটেক কৰিবলৈ যিটো কৰে আৰু মানে একদম পিছফালে তেতিয়া মই মানে যেতিয়া ভয় খাইছোঁ আৰু যেতিয়া হাতখন যেতিয়া আনিছে আৰু তেতিয়া ভয় খাবই লাগিব তেতিয়া মই দুৱাৰখন খুলি পেলাই ওলাই আহিছোঁ আৰু সেইটোৱে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হ'ল ডক্টৰ বসন্ত কুমাৰ গোস্বামী দদৰাৰ কাৰ্যনিৰ্বাহকত হোৱা ভোট গণনাত 403টা ভোট লাভ কৰি জয়লাভ কৰিলে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডক্টৰ গোস্বামীয়ে অসম সাহিত্য সভাক বিতৰ্কমুক্ত কৰাৰ অংগীকাৰ ডক্টৰ গোস্বামীৰ নিৰ্বাচনত জয়ী হৈ সাহিত্য সভাৰ সংবিধান সংশোধন কৰিব বুলি মন্তব্য কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে বিশেষ মুহূৰ্তত বৰ্তমানৰ সংবিধানখনে সাহিত্য সভাক বিপদত পেলাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ তেওঁৰ কাৰ্যকালত সাহিত্য সভাত কোনো বিতৰ্ক হ'ব নিদিয়ে বুলি ঘোষণা কৰে প্ৰয়োজনত অধিক কঠোৰ হম সংবিধানে সভাপতিক সৰ্বোচ্চ ক্ষমতা দিছে আমাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকতে যিখিনি কাম কৰিব তাৰ আভাস পাব অধিৱেশনৰ অন্তিম দিনাই নতুন কমিটিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি ঘোষণা কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে নিৰ্বাচনৰ জয়ৰ পিছতে দুটা প্ৰধান কাম কৰিব বুলি ঘোষণা ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ সেই অনুসৰি প্ৰথমে অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশ কৰিব বুলি মন্তব্য দ্বিতীয়তে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিব বুলি ঘোষণা কৰে সভাপতিগৰাকীয়ে এই কাৰ্যকালৰ পৰাই অসম সাহিত্য সভাই গৌৰৱৰ জখলাত নতুন সংবিধান দিম আপুনি কঠোৰ হব মানে ভাল পাইছো কাৰণ মই এটা কথাৰ কাৰণে সাহিত্য সভালৈ সভাপতিৰ নিচিনা এখন অমূল্য সন্মানযুক্ত আসনলৈ মই আহিছো এইটো কাৰণে যে সাহিত্য সভাত নানা ধৰণৰ বিতৰ্কৰ আঙুলি সাহিত্য সভালৈ পঠোৱা হয় সেইখিনি মই নাইকিয়া কৰিবৰ কাৰণে প্ৰথম যত্ন কৰিম আৰু যিখিনি কাম কৰিম এই গোটেইখিনি কামৰ এটা পৰিচয় আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহক হ'ব সেই কাৰ্যনিৰ্বাহক সমিতিত ৰাইজে গম পাব আৰু মই এটা নতুন কৰিম এইবাৰ যে অধিৱেশনৰ যিটো শেষৰ দিনটোতে আমি কাৰ্যভাৰ লোৱাৰ ব্যৱস্থা কৰিম প্ৰথম যিখন আমাৰ সংবিধান এই সংবিধানখন অকণমান সলনি কৰিব লাগিব আৰু সংবিধানখনে সাহিত্য সভাক বিশেষ মুহূৰ্তত অকণমান বিপদতো পেলাইছে গতিকে এই কামটো আমি কৰিম দ্বিতীয়তে যে সাহিত্য সভা সম্পৰ্কে যিবিলাক বিতৰ্ক আগতে হৈ গৈছে মই এইটো ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাৰ কোনো বিতৰ্ক নহয় সাহিত্য সভাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ সাহিত্য সভাই পূৰ্বৰ দৰে যিটো গৰিমা সেই গৰিমাৰ স্তৰলৈ লৈ যাব পাৰিম বুলি মই আশা কৰোঁ প্ৰয়োজনত কঠোৰ হ'ম কাৰণ সংবিধানে সভাপতিকে আটাইতকৈ উচ্চ ক্ষমতাটো দি থৈছে আৰু এই যিখন আসন এই আসনখনৰ কোনো তুলনা নাই গতিকে অতুলনীয় আসনখনৰ যিটো মৰ্যাদা সেইটো মই ৰক্ষা কৰিবলৈ যত্ন কৰিম আৰু অসম সাহিত্য সভাৰ ওপৰত যাতে কোনো ধৰণৰ চেকা নপৰে তাৰ কাৰণে মই নিৰলস চেষ্টা কৰি যাম ইফালে অসম সাহিত্য সভাৰ উপসভাপতি পদত জয়লাভ কৰিলে পদুম ৰাজখোৱাই 389টা ভোট লাভ কৰিছে পদুম ৰাজখোৱাই উপসভাপতি পদৰ প্ৰাৰ্থী বিপিন চন্দ্ৰ কলিতা আৰু সহিৰ ভূঞাক পৰাস্ত কৰি উপসভাপতি পদত জয়লাভ কৰে পদুম ৰাজখোৱাই ইয়াৰ বিপৰীতে বিপিন চন্দ্ৰ কলিতাই 245টা ভোট লাভ কৰাৰ লগতে সহিৰ ভূঞাই লাভ কৰিলে 99টা ভোট জয়লাভ কৰিয়েই অসমবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সাহিত্য সভাৰ পৰৱৰ্তী পদক্ষেপ অৱগত কৰিলে উপসভাপতি পদুম ৰাজখোৱাই ইফালে প্ৰধান সম্পাদকৰ পদত 402টা ভোট লাভ কৰি জয়লাভ কৰিলে দেৱজিৎ বৰাই ইয়াৰ বিপৰীতে অজিত প্ৰসাদ শৰ্মাই লাভ কৰিলে 240টা ভোট আৰু সঞ্জীৱ কুমাৰ শৰ্মাই লাভ কৰিলে 99টা ভোট মই সকলোকে কৃতজ্ঞতা জনাইছো আপোনালোকৰ অভিনন্দনৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো মই জয়তে অসমৰ সকলো শাখা সভা আৰু জিলা সাহিত্য সভাসমূহক আমি ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আসলতে মই প্ৰাৰ্থী হ'ব খোজা নাছিলো অসমৰ বিভিন্ন জিলাসমূহৰ হেঁচাত
অসমৰ বিভিন্ন শাখাসমূহৰ হেঁচাত বিভিন্ন শুভাকাংক্ষীৰ হেঁচাত মই আগবাঢ়িব লগা হৈছিল গতিকে মই প্ৰাৰ্থিত্ব আগবঢ়ালোঁ ৰাইজে মৰম শুভাশীষ দিলে তাৰ কাৰণে মই অসমৰ বৌদ্ধিক সমাজখনক ডক্টৰ নগেন শইকীয়া ছাৰকো মই এই মুহূৰ্তত স্মৰণ কৰিছোঁ ডক্টৰ অনিল শইকীয়া ছাৰকো মই এই মুহূৰ্তত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ঠিক তেনেধৰণে বিভিন্ন জিলাসমূহক শাখাসমূহক মই ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলেও যি মৰম শুভকামনা আগবঢ়াইছে তাৰ কাৰণেও মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আচলতে কৰিবলগীয়া বহু কাম বাকী আছে আৰু বিশেষকৈ এইবাৰ নিৰ্বাচনৰ সময়ত যি এটা বিতৰ্কৰ সূচনা হ'ল ৰাইজৰ আস্থা প্ৰায় নোহোৱা হৈ গৈছে বহু ৰাইজে আস্থাহীনতাত ভুগিছে আমি পৰৱৰ্তী সময়ত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আমি সভাপতি উপসভাপতি প্ৰধান সম্পাদক সকলোৱে মিলি ৰাইজৰ আস্থা ঘূৰাই আনিবৰ কাৰণে আমি যত্ন কৰিব লাগিব আমি প্ৰত্যেকটো বিষয় পুংখানুপুংখভাৱে আলাপ আলোচনা কৰি সমৃদ্ধিশালী এটা যাত্ৰা আমি আগবঢ়াম যিটো যাত্ৰাই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ যাত্ৰা হ'ব আৰু সকলোৰে সহযোগিতাত এই আমি যাত্ৰা শুভাৰম্ভ কৰিম সাহিত্য সভাত আমি 2টা বছৰৰ বাবে দায়িত্ব লাভ কৰিছোঁ এই 2টা বছৰৰ ভিতৰতে আমি কাম আৰম্ভ কৰিব লাগিব আৰু কাম শেষ কৰিব লাগিব তে সাহিত্য সভাৰ কাম কৰি পেলাই আপুনি শেষ কৰিব নোৱাৰে বহুত কাম থাকে গতিকে এই কামখিনি আমি কি আৰম্ভ কৰিম কেনেদৰে সমাপন কৰিম আনি বিষয়সমূহ আমি আলাপ আলোচনা কৰি সমৃদ্ধিশালীভাৱে আমি আগুৱাই যাবলৈ যত্ন কৰিম এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ বিশেষ প্ৰতিবেদন নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপোনাক স্বাগতম জনাইছোঁ আৰু আমি পুৱাৰে ভাগৰ পৰা জনাই আছোঁ যে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ইতিমধ্যে ঘোষণা হ'ল আৰু তাৰ লগে লগে নতুন সমিতিৰ ক্ষেত্ৰত দায়িত্ব আহিব গতিকে অসম সাহিত্য সভাক এতিয়া কিদৰে আগবঢ়াই লৈ যাব সেয়া সকলোৰে মনত প্ৰশ্ন থাকিব গতিকে এই মুহূৰ্ততে হুদ হাজৰিকা ডাঙৰ উপস্থিত আছে অসম সাহিত্য সভাৰ সভাপতি আৰু তেখেতৰ পৰাই পোনে পোনে আমি 2-4টা কথালৈ জানিব বিচাৰিম যে ইতিমধ্যে অতি সুকলমে যদিও প্ৰথম অৱস্থাত কিছুমান কথা আহি পৰিছিলে কিন্তু তাৰ মাজতে এই মুহূৰ্তত সম্পূৰ্ণ সুকলমে সম্পন্ন হৈ গ'ল নতুন কমিটি গঠন হৈ গ'ল এইটো অসম সাহিত্য সভাৰ কাৰণে এটা আনন্দৰ বিষয় যে কোনো একো অসুবিধা নোহোৱাকৈ আজি এই ভোট গণনা পৰ্যায় শেষ হৈছে আৰু ৰাতিপুৱাৰ ভাগত যিটো কথা কৈছে সেইটো আচলতে ঠিক আমাৰ এই প্ৰক্ৰিয়াৰ লগত সম্পৰ্কটো নহয় যেই নহওক বাৰু সেইটো এটা অন্য সম্পৰ্কত জড়িত হৈছিলে যেই নহওক আজি এটা আমাৰ কাৰণে আনন্দৰ সকলোৰে বাবে যে অসমৰ এজন বৰেণ্য ব্যক্তি অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ কাৰণে সভাপতি নিৰ্বাচিত হৈছে তাৰ লগতে পদুম ৰাজখোৱা সহ দেৱজিৎ বৰা নিৰ্বাচিত হৈছে গতিকে মই ভাবোঁ যে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পাঠশালাত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ যিখন বাৰ্ষিক অধিৱেশন পূৰ্ণাংগ অধিৱেশন তাত তেখেতসকলক আমি দায়িত্ব অৰ্পণ কৰিম আৰু পৰৱৰ্তী 2টা বছৰৰ কাৰণে তেখেতসকলে কাৰ্য চলাব আৰু আমি খুব আশা কৰিছোঁ যে অসম সাহিত্য সভাই নতুন যিখন সমিতি হ'ব তেওঁলোকৰো উদ্যোগত নতুন ধৰণে আকৌ গতি কৰিবলৈ সক্ষম হ'ব সভাপতি তেখেতে সুবাদ লাভ কৰাৰ পিছতে তেখেতে কেইটামান মন্তব্য আগবঢ়াইছে অত্যন্ত ইতিবাচকভাৱে তেখেতে কথা কেইটামান উল্লেখ কৰিছে যে সংবিধান সংশোধনৰ কথা কোৱা হৈছে আৰু যি ধৰণৰ কামেৰে আগবাঢ়ি গ'লে জাতিটোৰ উন্নয়ন হ'ব বা অসম সাহিত্য সভা উন্নয়ন হ'ব সেইসমূহ কাম কৰাৰ কথা তেখেতে উল্লেখ কৰিছে গতিকে আপুনি এই চেগতে পোনপ্ৰথমে তেখেতক কি আহ্বান জনাব যে তেখেতৰ যি ধৰণৰ ভাষ্য বা তেখেতে মন্তব্য আগবঢ়াইছে নাই এইটো অতি ইতিবাচক বিষয় তেওঁ উত্থাপন কৰিছে আৰু প্ৰথম কথা তেখেতক আমি আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ নতুন যিখন সমিতি এতিয়া আহিব তেখেতৰ নেতৃত্বত গতিকে অসম সাহিত্য সভাৰ যিখন সংবিধান সেইখন এনেও অহা বছৰলৈ অহা কাৰ্য দুবছৰীয়া কাৰ্য সময়ৰ ভিতৰত সংশোধন কৰিবলগীয়া আছেই কাৰণ সাহিত্য সভাৰ সংবিধানৰ এটা নিয়ম আছে যে প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে সংবিধানখন সংশোধন হয় গতিকে অহা কাৰ্যবৰ্ষত এনেও এখন সংবিধান সংশোধন হোৱাৰ কথা গতিকে মই জানো যে তেখেতৰ যি বিশ্লেষণাত্মক আজি যিটো আগবঢ়াইছে তেখেতৰ অভিমত সেই অভিমতটোত মই একমত আৰু আমি আন্তৰিকভাৱে সহযোগিতা কৰিম আৰু আন্তৰিকভাৱে আশা কৰিছোঁ যে সংবিধানখনে এটা নতুন ৰূপ পাব আৰু নতুন নতুন কাৰ্যক্ৰমণিকা আগবাঢ়িব গতিকে আমি আগন্তুক সমিতিখনক অতি আন্তৰিকতাৰে সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অসমৰ ৰাইজে তেখেতসকলৰ লগত সহযোগিতা আগবঢ়াব যিসমূহ কাম সাহিত্য সভাৰ মাজত থাকি আপুনি নোৱাৰিলে বা আপুনি কৰা সম্ভৱ নহ'ল এই অতি কম সময়ৰ ভিতৰত চোৱাত সেই কথাখিনি ক'ব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ তেখেতক আগবঢ়ায় বা কেনেকুৱা ধৰণৰ কামসমূহৰ কথা তেখেতক উল্লেখ কৰিব আপুনি
সেইখিনি বিষয় লৈ পেলাই আমি মিলিত হ'ম নিশ্চয় আৰু আমি যিখিনি পৰিকল্পনা কৰিছিলোঁ তাৰ কিছু কাম আগবাঢ়ি আছে কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই কাৰণ কিছুমান দীৰ্ঘম্যাদী আঁচনিৰ কাম আছিলে গতিকে দীৰ্ঘম্যাদী আঁচনিৰ কামসমূহ আমি তেখেতসকলৰ লগত সহযোগিতা কৰি আমি সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে চেষ্টা কৰিম ৰাজ্যিক চিৰিয়াখানাত সুৰামত্ত বনকৰ্মীৰ উদ্ভণ্ডালি দেওবাৰে চিৰিয়াখানাত দৰ্শন কৰিবলৈ অহা ছাত্ৰক প্ৰহাৰ বনকৰ্মীৰ আক্ৰমণত ডিঙিত আঘাত পালে এজন ছাত্ৰই বছৰৰ শেষৰটো দেওবাৰত তিনি বন্ধুৰ সৈতে চিৰিয়াখানাত দৰ্শন কৰিবলৈ গৈছিল চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰত বিনা কাৰণত বনকৰ্মীয়ে প্ৰহাৰ কৰে ছাত্ৰজনক বনকৰ্মীজনৰ বিৰুদ্ধে অত্যধিক সুৰাপান কৰি গালি গালাজ কৰাৰ অভিযোগ এই ঘটনাক গাপ দিয়াৰ চেষ্টা চিৰিয়াখানা কৰ্তৃপক্ষৰ চিচিটিভিত আবদ্ধ হৈছিল সমগ্ৰ দৃশ্য কিন্তু বৰ্তমান সময়লৈকে চিচিটিভি দেখুৱাবলৈ অমান্তি হৈছে চিৰিয়াখানা কৰ্তৃপক্ষ আমি চিৰিয়াখানাত সোমাব বিচাৰিছিলোঁ তো আমি মানে টিকেট ল'ব গৈছিলোঁ যে টিকেটটো আমি পোৱা নাছিলোঁ মানে টিকেট দিয়া টাইম পাৰ হৈ গ'ল বুলি কৈছিলে তাৰপিছত আকৌ আমি মানে গেটটো খোলা আছে আমি ভিতৰত সোমাই গৈছিলোঁ তো মানে আমি ভিতৰত সোমোৱাৰ পিছত মানে তাত ষ্টাফ কোনো নাছিলে তো আমি সোমাই গ'লোঁ আমি তাৰপিছত একটা মানুহ এজনে ক'লে বোলে তাৰ মানে গাড়ী লক হোৱা নাই তো সি লক কৰিব বুলি অলপ হেৰি কৰি দিব ক'লে তো মই অলপ লকটো খুলি দিলোঁ তো এনেকুৱা মানুহটো আহি মানে কোনে খুলিছে কৈ মানে চিধা ঢকিয়াই দিছে চিধা হেৰি আক্ৰমণ কৰি দিছে ষ্টাফ আমি তিনিজন আছিলোঁ মানে আমি তিনিজন লগৰ গৈছিলোঁ কেইজন মানুহে মাৰিছে এজনে মাৰিছে কিবা হাতত কিবা অস্ত্ৰ আছিল কিবা বস্তু হাতত কিবা লৈ আছিলে নাজানো মুঠতে সি চিধা মাৰোঁতে মানে ইয়াত কাট খাই গ'ল মানে আমি তিনিজন একেলগে আমি ষ্টুডেণ্ট হয় আমি জু চাব আহিলোঁ দেওবাৰ বোলো বছৰৰ শেষৰটো দেওবাৰ চ' আহোঁতে মানে সময় তেতিয়া 3:35 মান হৈছে তাৰপিছত মানে গেট খোলা হৈ আছে চব সোমাই আছে আমি মানে এইফালে টিকেটৰ কাউণ্টাৰত গ'লোঁ টিকেট তেতিয়া বোলে বন্ধ কৰিছে আমি মানে ডাইৰেক্ট সুধিব গৈছোঁ যে টিকেটৰ ব্যৱস্থা তাত হয় নেকি মানে সুধি ডাইৰেক্ট সোমাই গৈ মানে আমি দুজন গৈছোঁ লগৰজন ৰৈ গ'ল গেটখন বন্ধ কৰি দিলে তাৰপিছত আৰু এজন মানুহ মানে ষ্টাফৰে হয় তেওঁ মানে গেটখন খুলিতে কৰি আছে আমাৰ দাদাজনে মানে গেটখন অকণমান হেৰি কৰি দিছে আৰু আঁতৰাই দিছে যে মানে মানুহজনো ওলাই যাব পাৰিব ইও সোমাব পাৰিব গেটখন খুলি দিয়াৰ লগে লগে তেওঁলোকৰ ষ্টাফৰ এজন হয় তেওঁ মানে পুলিচৰ পেণ্টে পিন্ধা হৈ আছে তেওঁ আহি মানে ডাইৰেক্ট ঠেলিয়াই গৈ দিয়া মানে কোনো কথা সোধা নাই চিধা ডিঙিত ধৰি মানে হেৰি কৰি দিছে হয়তো কিবা চোকা অস্ত্ৰও লৈ থাকিব পাৰে হাতত আমি গম পোৱা নাই তেওঁৰ মানে ইয়াত ঠেলিয়া গতিয়া কৰোঁতে মানে এৰাই গৈছে আপুনি দেখিছে মানে কোনো ধৰণৰ কথা সোধা নাই একদম বহুত বেয়া অভদ্ৰ আচৰণ আৰু মদ খাই আছে মানুহজনে মানে মুখৰ পৰা মদৰ স্মেল পোৱা গৈছে চ' সঁচাই মৰ্মাহিত হৈছোঁ এনেকুৱা হ'ব নালাগিছিল বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ চতুৰ্থ টেষ্টত পৰাজয়ৰ গৰাহত টীম ইণ্ডিয়া 340 ৰানৰ টাৰ্গেট অনুসৰণ কৰি 33 ৰানতে 3টা উইকেট হেৰুৱাই বিপদত ভাৰত পঞ্চম দিনাৰ প্ৰথম সেশনতে 3টা উইকেট পৰিল ভাৰতৰ পুনৰবাৰ ব্যৰ্থ হ'ল অধিনায়ক ৰোহিত শৰ্মা বিৰাট কোহলি KL ৰাহুল ৰোহিত শৰ্মাই 9 বিৰাট কোহলিয়ে 5 আৰু শূন্যতে আউট হয় KL ৰাহুল বৰ্তমান ক্ৰিজত আছে যশস্বী জয়সৱাল আৰু ঋষভ পন্থ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেহাৱসান 100 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জিমি কাৰ্টাৰে দেওবাৰে এই কথা জনাই তেওঁৰ পৰিয়ালে আমেৰিকাৰ 39 সংখ্যক ৰাষ্ট্ৰপতি আছিল জিমি কাৰ্টাৰ মধ্যপ্ৰাচ্যৰ শান্তিৰ দূত হিচাপে পৰিচিত আছিল ৰাষ্ট্ৰপতিগৰাকী বিশ্ব স্বাস্থ্য আৰু মানৱ অধিকাৰৰ বাবে অক্লান্তভাৱে কাম কৰি গৈছিল তেওঁ কাৰ্টাৰ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘজীৱী ৰাষ্ট্ৰপতি 1980 চনত ৰোনাল্ড ৰেগানে তেওঁক পৰাস্ত কৰাৰ পূৰ্বে হোৱাইট হাউচত তেওঁৰ কাৰ্যকাল এটা কাৰ্যকালতেই সীমাবদ্ধ আছিল ৰাষ্ট্ৰপতি হিচাপে এখন দেশক প্ৰতিনিধিত্ব কৰাৰ পাছৰ জীৱন তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু মানৱ অধিকাৰৰ হকে কাম কৰি গৈছিল যাৰ বাবে তেওঁ 2002 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল জিমি কাৰ্টাৰৰ মৃত্যুত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে গভীৰ শোক প্ৰকাশ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামায়ো শোক প্ৰকাশ কৰে তেওঁৰ মৃত্যুত জিমি কাৰ্টাৰৰ সৈতে উঠা এখন ফটো এক্স হেণ্ডেলত পোষ্ট কৰি বাইডেনে লিখিছে 6 দশক ধৰি জিমি কাৰ্টাৰক বন্ধু বুলি সম্বোধন কৰাৰ সৌভাগ্য হৈছিল জিল আৰু মোৰ আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বৰ লাখ লাখ লোক আছে যিয়ে কেতিয়াও তেওঁক হয়তো লগ পোৱা নাই সেই সকল লোকেও আনকি জিমিক নিজৰ বন্ধু বুলিয়ে ভাবিছিল এয়া আছিল জিমিৰ আটাইতকৈ ডাঙৰ কৃতিত্ব ৰাজনীতিৰ ঊৰ্ধত আছিল জিমি কাৰ্টাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ মাত্ৰ এটা কাৰ্যকাল থাকিলেও বিশ্ব ৰাজনীতিত তেওঁৰ প্ৰভাৱ আছিল লক্ষণীয়
ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। 2025 চনত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে চূড়ান্ত তালিকা। ৰাজ্যৰ 27 জিলাৰ মুঠ ভোটাৰ 1,80,14,913 গৰাকী, পুৰুষ ভোটাৰৰ সংখ্যা 90,60,640 জন আৰু মহিলা ভোটাৰৰ সংখ্যা 89,53,865 গৰাকী। 379খন জিলা পৰিষদ, 181খন আঞ্চলিক পঞ্চায়ত, 2,192খন গাঁও পঞ্চায়ত আৰু 21,920টা ৱাৰ্ডত ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰসকলে। যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে 1 জানুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব। পুনৰ বিতৰ্কত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক। এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ। বৃন্দাবন থিয়েটাৰৰে আৰু জড়িত নহওঁ বুলি জনালে ক্ষুব্ধ অভিনেত্ৰীগৰাকীয়ে। প্ৰাঞ্জনৰ পিছত দেৱাশ্ৰী, আকৌ অথন্তৰ বৃন্দাবন থিয়েটাৰত। এইবাৰ দেৱাশ্ৰী দাসে উজাৰিলে ক্ষোভ। 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো, কাৰণ মই যথেষ্টখিনি মেণ্টেলি টৰ্চাৰ পাইছো আচলতে এখন থিয়েটাৰত আহি। বৃন্দাবন এৰিলে দেৱাশ্ৰী দাসে। বৃন্দাবন থিয়েটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ পিছতেই একেখন থিয়েটাৰতে কাম কৰা দেৱাশ্ৰী দাসেও বৃন্দাবন থিয়েটাৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি সামাজিক মাধ্যমত দিলে পোষ্ট। সেই ৰিটেনশ্যনটো মই সুধিলো, চবকে সুধিলো যে ৰিটেনশ্যনটো আচলতে কি হয়, কাৰণ থিয়েটাৰত ইমান দিন থাকিলো, জানো যে TDS আৰু নো শ্ব' নো মানি থিয়েটাৰত থাকে, সেইটো পৰম্পৰা, কিন্তু ৰিটেনশ্যন বোলা বস্তুটো এইখন থিয়েটাৰত মই প্ৰথম পাইছো। প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। আনকি কমিটিৰ লোকে অভব্য আচৰণ কৰাৰো অভিযোগ অভিনেত্ৰীগৰাকীৰ। কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মই জানো যে তেওঁ কমিটি মানুহ, তেওঁৰ লগত প্ৰায় 6-7 জন মান কমিটি মানুহ আছে। তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে। মই তেওঁক কৈছো বোলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব। থিয়েটাৰ কৰ্তৃপক্ষই ভুৱা চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাৰো গুৰুতৰ অভিযোগ দেৱাশ্ৰী দাসৰ। তেওঁলোকে এগ্ৰিমেণ্টখন, সেই 2খন পাত যে মই চাইন কৰি থৈছিলো, তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে 2খন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ সোমাই ষ্টেপল কৰি দিছে। আজি যদি টাৰ্মছ এণ্ড কণ্ডিশ্যনত এইবোৰ বস্তু লিখা থাকিলেহেঁতেন, মই কোনো কাৰণত থিয়েটাৰত নাহিলোহেঁতেন, মই বৃন্দাবন থিয়েটাৰত নাহিলোহেঁতেন। বৰ্তমান মানসিকভাৱে ভাগি পৰা অভিনেত্ৰীগৰাকীয়ে অৱশেষত থিয়েটাৰ এৰাৰ কথা ঘোষণা কৰিলে। 3 জানুৱাৰীত বৃন্দাবন এৰিব দেৱাশ্ৰী। মই আৰু এইখন থিয়েটাৰত জড়িত হৈ থাকিব নোৱাৰিম। মোক একদম বেয়া নাপাব, মোক ক্ষমা কৰি দিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীৰ ৰাজপথত নিশা চলিল পৰিবহণ বিভাগৰ অভিযান। 31 ডিচেম্বৰৰ পূৰ্বে সষ্টম হৈছে মহানগৰ আৰক্ষী। মহানগৰৰ প্ৰতিটো স্থানতেই আৰক্ষীয়ে চলাইছে নাকা চেকিং। সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত নিতৌ সংঘটিত হৈ আহিছে দুৰ্ঘটনা। সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলাইছে দলটোৱে। ইয়াৰ উপৰিও ছিট বেল্ট পৰিধান নকৰা চালককো চিনাক্ত কৰিছে মহানগৰ আৰক্ষীয়ে। জু ৰোড, ABC, জনতা ভৱনৰ সন্মুখত আৰক্ষীয়ে চলাইছে অভিযান। ইফালে নলবাৰীতো সুৰাপাই চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান। গণেশ মন্দিৰ চকত পৰিবহণ বিভাগ আৰু আৰক্ষীৰ অভিযান। বনভোজৰ দলৰ গাড়ী চালকে সুৰাপান কৰিছে নেকি সেয়া তন্নকৈ পৰীক্ষা কৰিছে পৰিবহণ বিভাগে। আনহাতে অন্যান্য যান বাহনৰ চালককো পৰিবহণ বিভাগ আৰক্ষীয়ে কৰিছে পৰীক্ষা। বছৰৰ শেষৰ দেওবাৰটোত ভিন্ন প্ৰান্তৰ পৰা আহিছিল বনভোজৰ দল। ব্ৰেথ এনালাইজাৰেৰে চালকসকলক পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে। কলিয়াবৰৰ শিলঘাটতো সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান। যান বাহনৰ চালকক পৰীক্ষা কৰিছে যান বাহন আৰক্ষীয়ে। বনভোজৰ পৰা উভতা সুৰাপাই চালকৰ বিৰুদ্ধে অভিযানত নামিল আৰক্ষী। ব্ৰেথ এনালাইজাৰেৰে চালকসকলক পৰীক্ষা কৰিছে। সুৰাপান কৰি গাড়ী চলোৱা চালকসকলক বিহা হৈছে জৰিমনা। অতিমাত্ৰা সুৰাপান কৰা কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে। ইফালে গোৱালপাৰাতো সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান। গোৱালপাৰা আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ এই অভিযান। জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান।
দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষী পৰিবহণ বিভাগৰ এই পদক্ষেপ সুৰাসক্ত গাড়ী চালকৰ বাবে প্ৰায় সংঘটিত হৈছে দুৰ্ঘটনা বনভোজকাৰী দলৰ গাড়ী চালকে সুৰাপান কৰিছে নেকি সেয়াও কৰিছে পৰীক্ষা ব্ৰেথ এনালাইজাৰ লগাই পৰীক্ষা কৰা হৈছে চালকসকলক সুৰাপান কৰা চালকসকলক জৰিমনা বিহিছে পৰিবহণ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে এনেদৰে তৎপৰ হৈছে পৰিবহণ বিভাগ আৰক্ষী বিভাগ বনভোজস্থলীত একাংশ সুৰামত্ত যুৱকৰ উদ্ভণ্ডালি বনভোজলৈ যোৱা দুটা দলৰ মাজত প্ৰচণ্ড মাৰপিট অসম মেঘালয় সীমান্তৰ টোপাতলিত দল দুটাৰ সংঘাত সীমান্তৰ উমিয়াংচাঙলৈ দল দুটা আহিছিল বনভোজ খাবলৈ পুনৰ জনাইছো সীমান্তৰ উমচিয়াঙলৈ আহিছিল দল দুটা সুৰাসক্ত দল দুটাৰ মাজত লাগে দুৰ্বাদল কাজিয়া আৰক্ষী লাঠি চালনা কৰি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি শীতৰ সময়ছোৱাত কাজিৰঙালৈ বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা দেশী বিদেশী পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত সাজু কৰা হৈছে জীপ সাফাৰী সন্থা যাৰ বাবে ইতিমধ্যে কাজিৰঙা বৃহত্তৰ জীপ সাফাৰী সন্থাই সাজু কৰি ৰাখিছে 400ৰ পৰা 450খন জীপ বছৰ বাগৰিছে বছৰৰ শেষৰ দিনকেইটা প্ৰমোদ বিলাসৰ বাবে ৰাইজ ঢাপলি মেলিছে ভিন্ন প্ৰান্তলৈ এয়া দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বছৰৰ শেষৰ দিনকেইটাত এইদৰে ভিৰ হৈছে কাজিৰঙাত জীপ সাফাৰী কৰিবলৈ খদমদম লাগিছে পৰ্যটকৰ খাৰি খাৰি জিপচিয়ে পৰ্যটকক ফুৰাইছে কাজিৰঙা কাজিৰঙাৰ নান্দনিক শোভাই মন কৰিছে পৰ্যটকৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ লগতে বিদেশৰ পৰাও আহিছে পৰ্যটক কাজিৰঙাৰ ৰমণীয়াসিক সৌন্দৰ্য পৰিদৰ্শন কৰি আহ্লাদিত বিদেশী পৰ্যটক बहुत अच्छा लगा सफारी करके काफ़ी अच्छा एक्सपीरियंस था काफ़ी एनिमल्स देखे एंड इट वाज अ ग्रेट एक्सपीरियंस কাজিৰঙা খুবেই ভাল মোৰ এতিয়ালৈকে চাগে 15 বছৰ হ'ল কন্টিনিউ আহি আছো প্ৰতি বছৰে আহি আছো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকেও লৈছে জীপ সাফাৰীৰ আমেজ হাতী গড় সকলো দেখিছে পৰ্যটকে তাৰ মাজতে দুই একৰ বাঘ নেদেখাৰ আক্ষেপ গড় হৰিণা হাতী বাঘ দেখা নাপালো ভিৰ যথেষ্ট ভিৰ বহুত ভালে লাগিছে আহি খালি সেইটোৱে আৰু বাঘটো দেখা নাপালো গড় দেখিলো তাৰপিছত আপোনাৰ হৰিণা দেখিলো কিছুমান বিভিন্ন ধৰণৰ চৰাই এইবিলাক দেখিলো এই সকলোবোৰৰ মাজতে আহিছে অন্য অভিযোগ একাংশ জিপচিৰ বিৰুদ্ধে নিৰ্ধাৰিত ভাড়া অৱমাননাৰ অভিযোগ পৰ্যটকৰ ভিৰত অধিক মুনাফা লুটাৰ চেষ্টা একাংশৰ বন আৰু পৰ্যটন বিভাগৰ নিৰ্ধাৰিত মূল্যক অংগুষ্ঠ প্ৰদৰ্শন ভাড়া বাঢ়িছে 2 গুণ 3 গুণ 4 গুণ পৰ্যন্ত গাড়ী মই প্ৰথমতে যেটো বুক কৰিছিলো হেতু কেনসেল হৈ গল পিছত বেলেগকে যেটো বুক কৰিব লগা হল দুগুণতকৈ বেছি দাম দিব লগা হল এনেটো 2200-2300 হয় অলমোস্ট দ্বিগুণ আছিল পৰ্যটকৰ ভৰপক সময়ত একাংশ ট্ৰেভেল এজেন্সিয়েও জীপ আৰু হাতী সাফাৰীৰ নামত অধিক ভাড়া আদায় কৰাৰ অভিযোগ সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান অন্যথা দেশ বিদেশৰ পৰ্যটকৰ মনত কাজিৰঙাৰ পৰ্যটন উদ্যোগ হেয় প্ৰতিপন্ন হোৱাৰ আশংকা সচেতন মহলৰ কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up